হেল্ল' গাইজ, দুপৰীয়াৰ কাৰণে ৰান্ধিব ওলাইছোঁ। এয়া কলডিল বনাম। কলডিলৰ ৰেচিপিটো আপোনালোকৰ আগত আগবঢ়াই দিছোঁ। চাব, ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা কৰোঁ সকলোৰে ভাল। মোৰ পৰা সকলোকে সেৱা আৰু মৰম জনাইছোঁ। আশা থাকিল ভিডিঅ'টো সকলোৰে আগবাঢ়ি যাব। এয়া পাঁচফোৰণ, পিঁয়াজ, জলকীয়া, তেলখিনি গৰম হোৱাৰ পিছত বহাই দিছোঁ। তেল অৰ্ধ কৰিছোঁ। এতিয়া আলুখিনি আগতে ফ্ৰাই কৰি ল'ম। আলু দি কলডিল ভাজিম। আলুখিনি ফ্ৰাই কৰি ল'ম, নহ'লে কেঁচা হৈ থাকে পিছত দিলে গোন্ধ এটা। এতিয়া কলডিলখিনি দি দিছোঁ। আৰু গাইজ, কলডিলৰ যে মাজৰ অংশখিনি আছে, বগা বগা লাম্বা ঠাৰি, সেইখিনিও দিছোঁ, কিন্তু মাজৰ ফুলটো ওলাই পেলাইছোঁ। আপোনালোকক দেখুওৱা নহ'ল বাৰু, ভিডিঅ'টো লাম্বা হৈ যায়, বহুত দীঘল হৈ যায় দিলে। এয়া হালধি দিছোঁ, অকণমান লৰচৰ কৰি দিছোঁ। এয়া ধনিয়া গুড়ি, এয়া জিৰা গুড়ি দিছোঁ। এয়া লৰচৰ কৰি অকণমান পানী ছিটাইও দিব লাগে, তেতিয়া মানে একদম সেই কৰিলে গেছ নহয় আৰু গেষ্ট্ৰিক নুঠে। অলপ পানী ছিটাই কৰি দিছোঁ। কেনেকুৱা লাগিলে জনাবচোন ভিডিঅ'টো কমেণ্ট কৰি। এয়া হৈ গ'ল আজিলৈ, বাই বাই।